নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব মন্দিৰা ঘৰলৈ অহাৰ পিছত আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ গৈ মন্দিৰা আমাৰ ঘৰলৈ উভতি আহিছে, কিন্তু তাই জেদবোৰ একেবাৰেই এৰি দিয়া নাই বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া তাই জেদবোৰ একেবাৰেই এৰি দিয়া নাই, তাই বোলে আপোনাৰ লগত কিবা কথা পাতিব বিচাৰে বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে মই কেৱল মন্দিৰাৰ কথাই শুনিম আৰু মন্দিৰাই যিটো কয় সেইটোৱে মানি ল'ম বুলি আদিৰ মাকৰ আগত কোৱাত আদিৰ মাক আচৰিত হৈ পৰা দেখিবলৈ পাব। এতিয়া বাৰু মন্দিৰাই আদিৰ দেউতাকক কি চৰ্ত দিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতিয়ে তাইৰ বান্ধৱীজনীক আদিৰ কথা কৈ থাকিব আৰু তেতিয়া তাইৰ বান্ধৱীজনীয়ে আজিকালি আদিত্য ভাগৱতী তহঁতৰ ঘৰলৈ অহা হৈছে আৰু তোৰ মুখত কেৱল আদিত্য ভাগৱতীৰে কথা, তহঁতে বাৰু ইজনে সিজনৰ প্ৰতি দুৰ্বল হৈছ নেকি বুলি অদিতিক সুধিব। এতিয়া বাৰু অদিতিয়ে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিৰ বন্ধুজনে তই যদি এনেকৈ অদিতিৰ কথা চিন্তা কৰি থকা আৰু এইবোৰ কথা যদি তোৰ দেউতাৰে গম পায় তেনেহ'লে তই বহুত পস্তাব লাগিব বুলি আদিৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।